Hello friends, welcome back to my YouTube channel and আজি আমি গৈ আছো কাৰেং চাপৰি যি বগীবিলৰ কাষত আছে হৈ আছে মিছিং ইয়ট ফেষ্টিভেল তো বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো Hello friends, আজি আমি আহিছো TMPK উদ্যোগত ইয়ট ফেষ্টিভেল পাতিছে ইয়াতে কাৰেং চাপৰিত তো এখন আছে এন্ট্ৰেন্স গেট আৰু ভিতৰলৈ সোমাই যাম আপোনালোকক দেখুৱাম তো এয়াই ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এয়া দেখিছে পিছফালে বগীবিল দলং আৰু ইয়াতে কাৰেং চাপৰিত পতা হৈছে মিছিং ইয়ট ফেষ্টিভেল So missing yacht festival ইয়াতে পতা হৈছে কাৰেং চাপৰি আৰু এটো হৈছে ধুনিয়াকে বনোৱা এটা ষ্টেজ ডাঙৰকে বনাইছে আৰু ইয়াতে দেখিছে আপোনালোকে কিমান ধুনিয়াকে কামবিলাক সিগিল কি কৰিছে আৰু ভলন্টিয়াৰ বিলাক ধুনিয়াকে তাতে সাপোৰ্ট আছে আৰু ধুনিয়াকে লাইন কৰি ওলাই আছে তেওঁলোকে নিজৰ কৰ্ম নিজৰ কৰ্তব্য পালন কৰি ধুনিয়াকে ডিসিপ্লিন মেইনটেইন কৰি এটা সুন্দৰ পৰিবেশ গঢ়ি তুলিছে আৰু আপোনালোকে দেখিছে কিমান সুন্দৰভাৱে ইয়াতে কামবিলাক চলি আছে বা ভলন্টিয়াৰ যি আপোনালোকে দেখা পাইছে ধুনীয়াকৈ সুন্দৰভাৱে নিজৰ কাম কৰি আছে ইয়াতে আৰু যি মেনেজমেণ্টে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকক মেনেজ কৰি ধুনীয়াকৈ জেগাবোৰ পৰিষ্কাৰ কৰি ধুনীয়াকৈ কামবিলাক আগুৱাই নি আছে আৰু এয়াই মিছিং ইয়ট ফেষ্টিভেলৰ পৰিৱেশ তো আপোনালোকে আহক ইয়াতে উপভোগ কৰক ধুনীয়া এটা দৃশ্য এনেকৈ সকলো ভলন্টিয়াৰ্ছে ধুনীয়াকৈ কামবিলাক কৰি আছে আৰু ধুনীয়াকৈ চাফা কৰি ৰাখিছে জেগাবিলাক দেখিছে আপোনালোকে বাঁহ লৈ গৈ আছে আৰু ধুনীয়াকৈ বস্তুবিলাক এতিয়াও বনাই থকা হৈছে ধুনীয়া পৰিৱেশ
ফুড ফেষ্টিভেল য'ত পাতিছে আৰু দাদাক লগ পাইছোঁ আপোনাৰ পৰিচয়টো দিব আৰু TMPK মই প্ৰেচিডেণ্ট হয় আপোনাৰ TMPK আপোনালোকৰ প্ৰগ্ৰামটো কেনেকৈ আৰম্ভ হৈছিলে আৰু ইয়াতে কেতিয়াৰ পৰা কি কৰিছে এইটো একজেক্টলি TMPKৰ আমি অনুষ্ঠিত কৰা নাছিলোঁ এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে জাতীয় সংগঠনৰ মুৰব্বীসকলে সেই সময়ৰ এতিয়াৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাইনিয়া মহোদয় লগতে এতিয়া স্থানীয় আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু আৰু আমাৰ জ্যেষ্ঠসকলে এইটো TMPK MMK মিমেক সভাৰ সহযোগত জাতীয় সংগঠনৰ সহযোগত এইটো 1996ত আৰম্ভ কৰা হৈছিল এইবাৰ নৱম হৈছে এনেইতো ক'ব গ'লেতো 1996ৰ পৰা এতিয়ালৈকে চিলভাৰ জুবলি পাৰ হ'ব লাগিছিল কিন্তু আমি প্ৰতি বছৰে অনুষ্ঠিত কৰা নাছিলোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি আমাৰ জাতীয় সংগঠনসমূহে সিদ্ধান্ত কৰিলোঁ যে আমি এইবাৰৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰিম আৰু স্থায়ীভাৱে এটা জেগাতে কৰিম এইবাৰ কাৰেণ্ট চাপৰিত আমি 1000 বিঘা মাটিত আমি এইটো পাৰ্মানেণ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এইবাৰ আমি আজিৰ দিনটোত আমি শুভাৰম্ভ কৰিছোঁ আজি প্ৰথম দিন আৰু আজি প্ৰথম দিনটোৰ পৰা আমি অহা 7 তাৰিখলৈ আমাৰ এই কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত থাকিব তো আমি ভাবোঁ যে এইবাৰ আমি TMPKৰ আহ্বানত এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আমি যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছোঁ আৰু অনাগত দিনত TMPKৰ আহ্বানতেই প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু এই জেগাতে পাৰ্মানেণ্টলি হ'ব তো আমি ভাবোঁ যে আমাৰ কলা কৌশলীসকল আমাৰ নতুন প্ৰজন্মসকল যিসকল নতুন প্ৰজন্মই আজি সংস্কৃতিবান হ'ব বিচাৰিছে জাতিটোক বচাবৰ কাৰণে সংস্কৃতিটোক জীয়াই ৰাখিব বিচাৰিছে এখেতসকলৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে ইয়াতে অকল আমি কালচাৰেল প্ৰগ্ৰামে অনুষ্ঠিত কৰা নাই লাইভলিহুড ছেকশ্যনক আমি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ আমি আমাৰ শিপিনীসকল আমাৰ ভণ্টিসকল আমাৰ বাইদেউসকলে শিপিনীটোক আগুৱাই নিবৰ কাৰণে তাকে আমি জীৱন জীৱিকা হিচাপে কেনেকৈ ল'ব পাৰে সেই বিষয়বস্তুবোৰকো লগত লৈ আমি কাম কৰিব বিচাৰিছোঁ লগতে আমি আমাৰ নতুন প্ৰজন্মই যাতে ইয়াৰ পৰা বাহিৰলৈ গৈ কাম কৰিব নাযায় যাতে ইয়াতে আমাৰ নিজৰ মাটি আমাৰ বহুত বেছি আছে সেই মাটিবোৰতে নিজে কেনেকৈ জীয়াই থাকিব পাৰোঁ সেই ব্যৱস্থাবোৰকো আমি এই মিচিং ইয়থ ফেষ্টিভেলত সংলগ্ন কৰা হৈছে লগে লগে আমাৰ যিবোৰ ট্ৰেডিশ্যনেল যিবোৰ কালচাৰ আছে আমাৰ গেমছ আছে সেই গেমছবোৰকো আমি প্ৰদৰ্শন কৰিম প্ৰতিযোগিতা অনুষ্ঠিত কৰিম চ' মই ভাবোঁ আমি লেৰলি চেল্লয়া গুমৰাগ নৃত্য উপৰেঞ্চি আমাৰ ঐনিতমৰ পৰা আনুনিতমৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ ট্ৰেডিশ্যনেল গেমছ আছে সেইবোৰৰো প্ৰগ্ৰাম আমি কম্পিটিশ্যন ইয়াতে অনুষ্ঠিত কৰি নতুন প্ৰজন্মসকলক আমি লগত লৈ কাম কৰাৰ পৰিকল্পনা TMPK কৰিছোঁ আৰু অনাগত দিনত এখেতসকলে আমাক সহযোগ দিলে আমি বহু দূৰ মিচিং জাতিটোক আগুৱাই নিয়াৰ চেষ্টা কৰিম বুলি তোমাৰ জৰিয়তে অসমবাসী ৰাইজক আমি জনাইছোঁ আৰু লগে লগে তোমাৰ জৰিয়তে আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে আজি আৰম্ভ হৈছে আহক ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যি এটা দৃশ্য আছে আৰু তুমি নাজানা চাগে ইয়াৰ পৰা অলপ আগতে আমি 1 লাখ গছপুলি 2023 চনৰ 23 এপ্ৰিল তাৰিখে আমি ইয়াতে দৰিদ্ৰী দিৱসৰ দিনা আমি 1 লাখ গছপুলি ৰুইছিলোঁ আৰু এই 1 লাখ গছপুলি এতিয়াও ইয়াৰ পৰা বেক ছাইডত আছে আৰু সেই যিটো ছ'চিয়েল মিডিয়াত যেতিয়া এইটো পাব্লিছ হৈছিলে তেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহাশয়ো এইটো টুইট কৰিছিল ত' আমি ভাবোঁ যে এই জেগাখন আমি এটা পৰ্যটকৰ এটা স্থান তীৰ্থস্থান হিচাপে গঢ় দিবৰ চেষ্টা কৰিছোঁ TMPK তাকে আমি তোমাৰ জৰিয়তে ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ আৰু সকলো ৰাইজক এই প্ৰগ্ৰামলৈকে আহি এই আমাৰ যি অনুষ্ঠান এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ ধন্যবাদ আৰু ইয়াতে অতিথি আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 7 তাৰিখে আহিব আৰু 7 তাৰিখে তেখেতে আৰু আহিব লগতে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু মহোদয়ো আহিব ইয়াৰ স্থানীয় আমাৰ সাংসদ প্ৰধান বৰুৱা মহোদয়ো আহিব লগতে আমাৰ এই গোটেই ব্যৱস্থাপনাবোৰ আজিৰ দিনটোত স্থানীয় বিধায়ক ভুৱন পেগু মহোদয়ে আজি ব্যৱস্থাপনাৰ লগত পূৰ্ণাংগভাৱে জড়িত হৈ আছে তেখেতক আমি তোমাৰ জৰিয়তে আজি ধন্যবাদ জনাইছোঁ যে তেখেত দিনে ৰাতি থাকি মেলি TMPKৰ এই গোটেই প্ৰগ্ৰামটোক সহযোগিতা দিয়াৰ কাৰণে ধন্যবাদ আপোনাৰ নামটো মোৰ নামটো লক্ষ্যজ্যোতি মহন্ত আপোনাৰ শুভ নামটো কি আছিলে তিলক দলে ধন্যবাদ